Community hall at village Paschim Jangalpara under Kosaidol Fishery 5 lakh. Konkala Akbari Hibo. At Kapavita Rangamoncho Air Kalaigao Posasor Big. Sindhu Kaveri Ashwin Jale Sannidhin Guru Om Gangi Narayana Maha Hari Om Amavitro Pavitro Maha Sarvasankato Vivaha Yam Smare Namodari Kaksha Swabhyam Kara Om Sri Mahakali Maha Lakshminarayana Pranava Maheshwara Pranava Vani Himnekava Pranava Mahadevindri Sarne Kamle Bhyorva Ishta Devta Bhyorva Kul Devta Bhyorva Ram Devta Bhyorva Stan Devta Bhyorva Stan Devi Bhyorva Sarve Bhyo Devi Bhyorva Sarve Bhyo Brahmne Bhyorva Siddhi Buddhi Saitaya Om Sri Maha Ganadhipataye Namaha Mangal Murtaye Namaha Dhyanam Dhyanakena Mantra Pushpanjali समर्पयामि नाना सुगंधानि पुष्पाणि तथा कालोद्भवानि च पुष्पांजलि मया दत्त्वा गृहाणा परमेश्वरं श्रीमन्महागणाधिपतये नमः कामे संकटे चैव विघ्नस्य न जायते शुक्लां वरदनं देवं सतिवर्णं चतुर्भुजं प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तिर्भवतु ओं श्रीमन्महागणाधिपतये नमः ओं मनोज्योतिजोषतामादिश बृहस्पति जग्गमिम तनोद्वरिष्ठं यज्ञं समिमं ददातु ओं विश्वे देव यहमादियन्तां नमः ओं अस्य प्राणा प्रतिष्ठन्तु अस्य प्राणा चरन्तु च अश्वे देवत्वा मर्चाहि मामहे विचकाष्टन ओम गणेशंबिकाभ्यां नमः मंगलमूर्तये नमः ओम ध्यानमसि धीनो हि देवाना प्राणायत्वा दानायत्वा बाणायत्वा दीर्घामनु प्रसीदि मायुषे ध्वं देवो भः सविता हिरण्यपाणि प्रतिभत चित्रेण पाणिनां तच्छ्वेतां महीनां पयोसि ओम कलेशस्य मुखे विष्णु मुदेबरी मंडल समितिर जी स्थायी कार्यालय এই কাৰ্যালয় আমি আজি নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভণি কৰিলোঁ। অহা ছমাহৰ ভিতৰত আমি যথাসম্ভৱ আমি চেষ্টা কৰিম যাতে বিটিআৰ যি নিৰ্বাচন হ'ব অক্টোবৰ বা ছেপ্টেম্বৰ যেতিয়াই হয় তাৰ আগতে যাতে আমি এই কাৰ্যালয়ৰ পৰাই আমি নিৰ্বাচন আৰু দলীয় কাম কাজ পৰিচালনা কৰিব পাৰোঁ। আৰু দিগন্ত বৰুৱা ডাঙৰীয়া আমাৰ মণ্ডল সভাপতি নৱৰাজ বৰুৱা ডাঙৰীয়া লগতে আমাৰ জিলাৰ সভাপতি সুনীল বসুমতাৰী ডাঙৰীয়া तमाम आमार दलर प्राक्तन सभापति आछे निरंजन सिंह डांगरिया आमार दलर प्रतिगराकी कार्यकर्तार सहयोगत आमी এই কাৰ্যালয়টো নিৰ্মাণৰ বাবে আগবাঢ়িছোঁ আৰু নিশ্চিতভাৱে ভাৰতীয় জনতা পাৰ্টিৰ 4টা কৰ বৰ গুৰুত্ব থাকে যিকোনো সংগঠনতে গুৰুত্ব থাকে তাই 4টা কৰ ভিতৰত এটা ক হৈছে আমাৰ কাৰ্যকৰ্তা অবিহনে দল সংগঠন নচলে। দ্বিতীয় কটো হৈছে আমাৰ কাৰ্যক্ৰম কাৰ্যসূচী অবিহনে এটা সংগঠন জীৱন্ত হৈ নাথাকে। তৃতীয় কটো হৈছে আমাৰ কাৰ্যৰ আলয় কাৰ্যালয় এই কাৰ্যালয়টো আমাৰ আজি আৰম্ভণি হ'ল। আৰু চতুৰ্থ কটো হৈছে কোষ মানে ধন আমি কাৰ্যকৰ্তাৰ জৰিয়তে কাৰ্যকৰ্তাৰ পৰাই কিছু ধন আমি সংগ্ৰহ কৰিম আৰু এই কাৰ্যালয় নিৰ্মাণত তাক ব্যৱহাৰ কৰিম। গতিকে আজি এইটো বিশেষ কাৰ্যসূচীলৈ আজি ৰাজনৈতিকভাৱে অতি সংবেদনশীল আৰু অতি সজাগ শিক্ষিত সমাজক প্ৰতিনিধিত্ব কৰা কলাইগাঁৱত মই আজি উপস্থিত হৈ মই আনন্দ অনুভৱ কৰিছোঁ। চাই লওঁ এতিয়া ফেজ 1 ফেজ 2 হ'ব। গতিকে যিমানখিনি পৰা যায় কাৰ্যকৰ্তাই কিমান দিয়ে চাই লওঁ। ৰাইজে নখ জোকাৰিলে নৈবই আপোনালোকেও অলপ চলপ দিব। যদি ৰাইজৰো পইচা থাকিব কোনোবাই অলপ ব্যক্তিগতভাৱে যোনে পাৰে অলপ বেছিকৈ দিব যাৰ আছে নাথাকাবিলাকৰ পৰা আমি দাবী নকৰোঁ। গতিকে যোনে যিমানখিনি দিব গতিকে সিমানখিনিৰে আমি কাৰ্যালয়টো নিৰ্মাণ কৰিম আৰু নিশ্চিতভাৱে কাৰ্যালয়টো ভাল হ'ব লাগিব। মানুহৰ আকৰ্ষণৰ এটা যেহেতু কাৰ্যৰ আলয় মানুহে আহি ভাল পাব লাগিব। আহিলে বহিব পৰা এখন সভা কৰিব পৰা কিছু সংখ্যক কাৰ্যকৰ্তাক লৈ এখন কাৰ্যনিৰ্বাহক কৰিব পৰা তেনেকুৱা হলতাও লাগিব আমাক। গতিকে এইবিলাক কথা চিন্তা হ'ব। গতিকে আমাৰ এটা পৰিকল্পনা প্ৰস্তুত হ'ব যি মানচিত্ৰ ইয়াৰ নিৰ্মাণৰ সেই মানচিত্ৰ আমি সোনকালে প্ৰস্তুত কৰি নিৰ্মাণ কাৰ্যখিনি
ইমিডিয়েট আমি আৰম্ভ কৰিম। দাদা যোৱাকালি আপুনি 40টা সমষ্টিতে ইলেকশ্যন খেলিম বুলি আপুনি ঘোষণা কৰাৰ পিছতে আজি বিধায়ক দুৰ্গাৰাজ বড়োৱে এটা মন্তব্য কৰিছে যে 40টা সমষ্টিত তেওঁলোকে কেণ্ডিডেট দিবই BPF-এ, কিন্তু আচলতে আপোনালোকৰ লগত থকা দল UPPL মহাসংকটত পৰিব, গতিকে তেওঁলোকক আপোনালোকে সংকটত পেলাব নেকি? কবিতাটোত 40টা সমষ্টিত আপোনালোকে প্ৰতিদ্বন্দ্বিতা চাওক, দুৰ্গাৰাজ বড়ো ডাঙৰীয়াই কি ষ্টেটমেণ্ট দিছে মই শুনা নাই, আপোনালোকৰ পৰা যিটো শুনিছোঁ তেওঁ যদি তেনেকুৱা ষ্টেটমেণ্ট দিছে বা কোন সংকটত পৰিব কোন নপৰিব, গতিকে মই প্ৰথম ভাবোঁ যে দুৰ্গাদাস বড়োৱে তেখেতে কিমান সংকটত আছে কিমান সংকটত নাই সেই কথাটো তেখেতে প্ৰথম চিন্তা কৰক, নিজৰ দলটোৰ কথাটো। বিজেপি দলৰ যিখিনি নীতি যিখিনি সিদ্ধান্ত সেইখিনি বিজেপি দলে নিজৰ দলীয় মজিয়াত আলোচনা কৰিব। মই এইকাৰণে স্পষ্ট কৰিছোঁ যে যোৱাকালিৰ দিনটোলৈকে আমাৰ যি দলৰ সিদ্ধান্ত, আমি আমাৰ শক্তি সামৰ্থ্যৰ বলত নিৰ্বাচন খেলিম। ৰাজনৈতিক পৰিস্থিতি সলনি হয়, ৰাজনৈতিক পৰিদৃশ্যবিলাক সলনি হয়, গতিকে পৰিৱৰ্তিত ৰাজনৈতিক পৰিস্থিতিত দলীয় মজিয়াত আৰু NDAত বিশেষভাৱে আমি আলোচনা কৰি যি কৰিব লাগে সেই কথাখিনি আমি আলোচনা কৰিম। কিন্তু আমাৰ ইতিহাসে কি কয়, 15-এ কি কয়, 20-এ কি কয়। 15তো আমি কাৰো লগত নিৰ্বাচন মিত্ৰতা কৰা নাছিলোঁ, 20তো কাৰো লগত মিত্ৰতা কৰা নাছিলোঁ। গতিকে ইতিহাসৰ পৰা আমি কথাখিনি আগবঢ়াইছোঁ। এতিয়ালৈকে সঁচাকৈও কোনো ৰাজনৈতিক দলৰ লগত আমাৰ মিত্ৰতা সম্পৰ্কত মানে প্ৰি ইলেকশ্যন যিটো কোৱা হয়, নিৰ্বাচনৰ আগৰ যি মিত্ৰতাৰ কথা কোৱা হয়, সেই সন্দৰ্ভত কাৰো লগত আমাৰ আলোচনা হোৱা নাই।